নাজিৰাৰ ঈদগাহ ময়দানত ঈদ উল ফিতৰৰ নামাজ সম্পন্ন। নাজিৰাৰ ওপৰ নাজিৰা সদৰ আৰু আমোলাপট্টি এই তিনি জামাতৰ ৰোজাদাৰে এই নামাজ আদায় কৰে। পবিত্ৰ ৰমজান মাহৰ আদৰ এই নামাজত বিশ্ব শান্তি নাজিৰাৰ উন্নতিৰ বাবে ইমাম চাহাবে দোৱা কৰে। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্টাৰ লাইভ অসম। কি ক'ব এমাহজোৰা কঠোৰ ব্ৰতৰ অন্তত আজি আমাৰ ঈদ হ'ল, ঈদ উল ফিতৰৰ দিন। আৰু আমি কওঁ যে ঈদ অতি খুচিৰ দিন। আমি সকলোৱে আনন্দ মনেৰে আজি ঈদৰ নামাজ পঢ়িলোঁ, কাৰণ বহু কষ্ট কৰে ৰোজাদাৰসকলে, গোটেই মাহটো একো নোখোৱাকৈ ৰোজা ধৰে। এমাহৰ অন্তত এই ঈদটো আহে। সকলোৰে আমাৰ এইটো আনন্দৰ উৎসৱ। এই আনন্দৰ উৎসৱ বিশ্ববাসীৰ কল্যাণ হকে আমাৰ ইমাম চাহাবে, যিগৰাকীয়ে শ্বহীদুল ইছলাম কাশ্মী চাহাবে নামাজ পঢ়ালে, বিশ্ববাসীৰ কল্যাণৰ কাৰণে দোৱা কৰিলে, বিশেষকৈ নাজিৰাবাসীৰ ৰাইজৰ কাৰণে, লগতে সমগ্ৰ অসমবাসীৰ ৰাইজৰ কল্যাণৰ অৰ্থে দোৱা কৰিলে। আমাৰ দোৱাৰ উদ্দেশ্য এটাই যে আমাৰ হাতাম পৰীক্ষা যিটো সম্প্ৰীতি, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ যিটো সম্প্ৰীতি, সেই সম্প্ৰীতিটো অটুট থাকক, আমাৰ ভাতৃত্ববোধ অটুট থাকক, তাৰে আমি কামনা কৰিলোঁ। লগতে প্ৰতিটো খোজতে আমাৰ দেশখনে যাতে উন্নতি আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যায়, তাৰ আমি কামনা কৰিলোঁ। এই শুভক্ষণত আমি সদায়ে গাওঁ জিকিৰেটি যে মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ। সেই জিকিৰ ফাঁকিয়ে মই আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু এই শুভক্ষণত প্ৰতিগৰাকী অসমৰ সংবাদ গোষ্ঠীৰ কৰ্মীকো আমি ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। হিন্দুক জ্বলাব আয় অ' আল্লাহ, মুছলমানক পুতিব আয় অ' আল্লাহ। হায় ঐ একেখনি জমিনৰ তল, মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। সভাপতি মহিউদ্দিন আলী সম্পাদক, ঠিক তেনেকৈ আমাৰ এখন 45জনীয়া কমিটি আছে। আমি কেৱল মাত্ৰ এই অনুষ্ঠানটোৰ তদাৰক কৰোঁ আৰু মূল দায়িত্বটো গোটেইটো বহন কৰে আমাৰ তিনিওটা জামাতৰ যিসকল সদস্য আছে সেইসকলে। গতিকে আমি বিভিন্ন সময়ত আমি বিভিন্ন কাম কাজ কৰিছোঁ। এই কাম কাজবিলাকত প্ৰতিগৰাকী জামাতৰ ব্যক্তিয়ে আমাক আন্তৰিকতাৰে সহায় সহযোগিতা আগবঢ়াই আহিছে। বিশেষকৈ পৰম্পৰাগতভাৱে আমাৰ যদিও অফিচিয়েলি আমাৰ লিখা হয় যে 19 ৰিপৰ্টাৰ লাইভ অসম।